পাহাৰীয়া জুৰিয়ে খোৱা পানীৰ ভৰসা অতুল বৰাৰ সমষ্টিত উন্নয়ন ফুপুলা স্বৰূপ। বিগত দুটাকৈ কাৰ্যালয় বিধায়ক হিচাপে বোকাখাটৰ গাদী দখল কৰি থকা জ্যেষ্ঠ কেবিনেট মন্ত্ৰী অতুল বৰাৰ সমষ্টিৰ এটা অঞ্চলত এতিয়াও পাহাৰীয়া জুৰিৰ পানী সেৱন কৰি থাকিবলগীয়া হৈছে ৰাইজে। বিগত দুটাকৈ কাৰ্যালয় বিধায়ক হিচাপে বোকাখাটৰ গাদী দখল কৰি থকা জ্যেষ্ঠ কেবিনেট মন্ত্ৰী অতুল বৰাৰ সমষ্টিৰ এটা অঞ্চলত এতিয়াও পাহাৰীয়া জুৰিৰ পানী সেৱন কৰি থাকিবলগীয়া হৈছে ৰাইজে। যিমানেই গ্ৰাম্য উন্নয়নৰ জয়ঢোল নবজাওক কিয় অতুল বৰাৰ গৃহ সমষ্টিৰ কেতবোৰ অঞ্চলত প্ৰকৃততে বিগত 10 বছৰে একো উন্নয়নৰ কাম নকৰিলে মন্ত্ৰীগৰাকীয়ে। বোকাখাট বিধানসভা সমষ্টিত বৃহৎ জল জীৱন আঁচনিৰ প্ৰকল্পৰ নামত যে বিভাগীয় মন্ত্ৰী আমোলা ঠিকাদাৰহে টনকিয়াল হ'ল তাৰ অন্যতম প্ৰমাণ এতিয়াও পাহাৰীয়া জুৰিৰ পানী সেৱন কৰি থাকিবলগীয়া ৰজাবাৰী গাঁও পঞ্চায়তৰ অন্তৰ্গত লখৌজানৰ লক্ষ্মীজুৰি গেলেকী পথাৰ অঞ্চলটো, য'ত উন্নয়নৰ নামত বিগত সময়ছোৱাত একোই কাৰ্যসূচী গ্ৰহণ নকৰি চৰম বঞ্চনাৰ মাজত ৰখা হ'ল অঞ্চলবাসী। বছৰ ধৰি পাহাৰীয়া জুৰিৰ পৰা খোৱা পানী সংগ্ৰহ কৰা এগৰাকী মহিলাই ক'লে পাহাৰৰ পানী আমি খাবলগীয়া হয়। জুৰুৰ পানী চেকনিৰে চেকি গৰম কৰি খোৱাৰ বাহিৰে আমাৰ উপায় নাই। বেমাৰ আজাৰ হৈ ডাক্তৰে চাফা পানী ব্যৱহাৰ কৰিবলৈ কয়, কিন্তু চাফা পানী আমি ক'ত পাম? উল্লেখযোগ্য যে কাৰ্বি আংলং আৰু বোকাখাটৰ সীমান্তৱৰ্তী এই অঞ্চলটোৰ 40ৰ পৰা 45 ঘৰ মানুহৰ বাবে বৰ্তমানেও খোৱা পানীৰ একমাত্ৰ সম্বল কাৰ্বি পাহাৰৰ পৰা বৈ অহা জুৰি। বোকাখাটত এটা বিয়াগুং জন্ম স্বাস্থ্য কাৰিকৰী বিষয়াৰ কাৰ্যালয় থকাৰ পিছতো বছৰৰ পাছত বছৰ ধৰি দুৰ্ভোগ ভুগিবলগীয়া হৈছে এই অঞ্চলৰ ৰাইজে। কেৱল সেয়াই নহয়, অঞ্চলটোৰ যাতায়াত ব্যৱস্থাও অত্যন্ত পুতৌলগা, লাভ কৰা নাই চৰকাৰী বাসগৃহ। স্বাধীনতাৰ বছৰৰ পাছতো এক সুচল যাতায়াত, এটা চৰকাৰী আৱাসগৃহ, উপযুক্ত স্বাস্থ্য সেৱা, শিক্ষা বাবে হাহাকাৰ কৰি থাকিবলগীয়া হৈছে অতুল বৰাৰ গৃহ সমষ্টিৰ এইসকল লোকে। আনকি নিজৰ কাৰ্যকালত অঞ্চলটোত মন্ত্ৰী অতুল বৰাই এবাৰলৈও ভুমুকি নমৰাৰ অভিযোগ স্থানীয় বাসিন্দাৰ। আমাৰ ইয়াত উন্নয়নৰ নামত একো কাম নকৰিলে বিধায়কগৰাকীয়ে। ৰাস্তাৰ অৱস্থা আপোনালোকে দেখিছে। চৰকাৰী ঘৰৰ পৰাও আমি বঞ্চিত হৈ আছো। ইফালে বনৰীয়া হাতীৰ ভয় আছে। আন এগৰাকী অঞ্চলবাসীয়ে ক'লে এনেদৰে। এই ক্ষেত্ৰত স্বাভাৱিকতেই প্ৰশ্ন হয়, কেৱল ভোট প্ৰদান কৰিবৰ বাবে বিগত সময়ছোৱাত লক্ষ্মীজুৰি গেলেকীবাসীক অতুল বৰাৰ বোকাখাট সমষ্টিৰ বাসিন্দা কৰি ৰখা হ'ল নেকি? শাসনাধিষ্ঠ বিজেপিৰ চৰকাৰৰ বিয়াগুণ আঁচনিয়ে কিয় আজিও স্পৰ্শ নকৰিলে লক্ষ্মীজুৰি গেলেকীবাসীক? হেমকোষ প্ৰাণ দেৱানন্দ বৰুৱাৰ চতুৰ্দশ মৃত্যুবাৰ্ষিকী ভাষা সংস্কৃতিৰ অনন্য সাধকক সশ্ৰদ্ধ সোঁৱৰণ। স্বাধীনতা আন্দোলনৰ পৰা আৰম্ভ কৰি অভিধান সম্পাদনা আৰু সংবাদপত্ৰ প্ৰকাশনলৈকে বিস্তৃত অৱদান আগবঢ়োৱা এইগৰাকী বিশিষ্ট ব্যক্তিত্বৰ জীৱনযাত্ৰাই অসমৰ সমাজ সাংস্কৃতিক ক্ষেত্ৰত এক উল্লেখযোগ্য দৃষ্টান্ত স্থাপন কৰিছে। আজি হেমকোষ প্ৰাণ দেৱানন্দ বৰুৱাৰ চতুৰ্দশ মৃত্যুবাৰ্ষিকী। ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱাৰ নাতি দেৱানন্দ বৰুৱাৰ জন্ম হৈছিল 1922 চনৰ 5 ছেপ্টেম্বৰত শিৱসাগৰ জিলাত। স্বাধীনতা আন্দোলনৰ পৰা আৰম্ভ কৰি অভিধান সম্পাদনা আৰু সংবাদপত্ৰ প্ৰকাশনলৈকে বিস্তৃত অৱদান আগবঢ়োৱা এইগৰাকী বিশিষ্ট ব্যক্তিত্বৰ জীৱনযাত্ৰাই অসমৰ সমাজ সাংস্কৃতিক ক্ষেত্ৰত এক উল্লেখযোগ্য দৃষ্টান্ত স্থাপন কৰিছে। তেওঁ মাত্ৰ 17 বছৰ বয়সতে ভাৰত ত্যাগ আন্দোলনত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিছিল। আন্দোলনত অংশগ্ৰহণ কৰাৰ বাবে তেওঁ কাৰাবাসো খাটিবলগীয়া হৈছিল। একে সময়তে তেওঁ ৰংপুৰ বুক বাইণ্ডু নামৰ এটা ছপা প্ৰতিষ্ঠান স্থাপন কৰি উদ্যোগী জীৱনৰ সূচনা কৰে। ইফালে কাৰাগাৰৰ পৰা মুক্তি লাভ কৰাৰ পিছত দেৱানন্দ বৰুৱাই 1947 চনত শিৱসাগৰ মহাবিদ্যালয়ৰ স্থাপনত আগভাগ লয় আৰু শিক্ষা ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে।
1954 চনত শিক্ষা বিভাগত সামাজিক শিক্ষা বিষয়া হিচাপে যোগদান কৰি পিছলৈ দণ্ডাধীশ পদলৈ পদোন্নতি লাভ কৰে। তেওঁ হামৰেন মহকুমাৰ প্ৰথম দণ্ডাধীশ হিচাপে কৰ্তব্য পালন কৰিছিল। 1980 চনত তেওঁ স্বেচ্ছামূলক অৱসৰ গ্ৰহণ কৰে। আনহাতে 1960 চনত পিতৃৰ মৃত্যুৰ পিছত তেওঁ হেমকোষ প্ৰিণ্টাৰ্ছ স্থাপন কৰি হেমকোষ অভিধানৰ প্ৰকাশনৰ দায়িত্ব গ্ৰহণ কৰে। 1965 চনৰ পৰা 2008 চনলৈ হেমকোষৰ টা সম্বৰ্ধিত সংস্কৰণ প্ৰকাশ পায়। অভিধানখনত তেওঁ 80,000ৰো অধিক নতুন শব্দ সংযোজন কৰি অসমীয়া ভাষা সাহিত্যৰ ক্ষেত্ৰত এক অমূল্য অৱদান আগবঢ়ায়। চাকৰিৰ পৰা অৱসৰৰ পিছতো তেওঁৰ কৰ্মতৎপৰতা অব্যাহত থাকে। গুৱাহাটীত হিন্দুস্তান প্ৰেছ স্থাপন কৰি সংবাদপত্ৰ প্ৰকাশন ক্ষেত্ৰত নতুন দিগন্ত মুকলি কৰে। 1989 চনত পুত্ৰ জয়ন্ত বৰুৱাৰ সৈতে সাপ্তাহিক স্বাধীন আৰু 1995 চনত অসমীয়া প্ৰতিদিন কাকত প্ৰকাশ কৰে। পিছলৈ এই প্ৰতিষ্ঠানৰ পৰাই নন্দিনী আৰু সাতসৰী নামৰ দুখন আলোচনীও প্ৰকাশ পায়। বৰ্ষৰ আজিৰ দিনটোতে হেমকোষ প্ৰাণ দেৱানন্দ বৰুৱাৰ দেহাৱসান ঘটে। স্বাধীনতা সংগ্ৰাম, শিক্ষা, অভিধান সম্পাদনা আৰু সংবাদপত্ৰ প্ৰকাশনৰ ক্ষেত্ৰত তেওঁৰ বহুমুখী অৱদান আজিও অসমৰ বৌদ্ধিক আৰু সাংস্কৃতিক জগতত সশ্ৰদ্ধে স্মৰণ কৰা হয়। ৰাজ্যিক কৰ্মচাৰীৰ বাবে সুখবৰ, একে মাহতে 2 মাহৰ দৰমহা। ৰাজ্য চৰকাৰ কৰ্মচাৰীৰ বাবে এটা ভাল খবৰ। হোলী উপলক্ষে ৰাজ্য চৰকাৰে কৰ্মচাৰীসকলক মাৰ্চ মাহত পাবলগীয়া দৰমহা ফেব্ৰুৱাৰীতে প্ৰদান কৰিব। ৰাজ্য চৰকাৰ কৰ্মচাৰীৰ বাবে এটা ভাল খবৰ। হোলী উপলক্ষে ৰাজ্য চৰকাৰে কৰ্মচাৰীসকলক মাৰ্চ মাহত পাবলগীয়া দৰমহা ফেব্ৰুৱাৰীতে প্ৰদান কৰিব। মঙলবাৰে মুখ্যমন্ত্ৰী ড হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমৰ জৰিয়তে সদৰি কৰে এই তথ্য। মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে অপাৰ আনন্দ আৰু ঐক্যৰে সমৃদ্ধ উৎসৱ হোলী। হোলীৰ প্ৰাক মুহূৰ্তত আমাৰ ৰাজ্য চৰকাৰৰ নিষ্ঠাবান কৰ্মচাৰীসকলৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশৰ উদ্দেশ্যে মাৰ্চ মাহৰ প্ৰথম সপ্তাহত প্ৰদান কৰিবলগীয়া দৰমহা 27 ফেব্ৰুৱাৰীতে প্ৰদানৰ আমি ব্যৱস্থা কৰিছোঁ। আপোনালোকলৈ তথা আপোনালোকৰ পৰিয়ালবৰ্গলৈ ৰঙৰ উৎসৱ হোলীৰ আগতীয়াকৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। মুখ্যমন্ত্ৰীৰ এই টুইটৰ পাছতে স্বাভাৱিকতে উৎফুল্লিত হৈ পৰিছে ৰাজ্যিক কৰ্মচাৰীসকল। দলগাঁও নেৰু অজন্তা পথৰ গৌৰৱ গগৈৰ বাসগৃহত শতাধিক কংগ্ৰেছীৰ ক্ষোভ। কোনো কাৰণতে দলগাঁও ৰাইজ দলক এৰি দিবলৈ সন্মত নহয় বুলি প্ৰতিবাদকাৰীয়ে নিজৰ স্থিতি স্পষ্ট কৰে। দলগাঁও সমষ্টিৰ ৰাইজৰ দলক এৰি দিয়াৰ সম্ভাৱনাক লৈ কংগ্ৰেছৰ তৃণমূল কৰ্মীৰ মাজত ক্ষোভ অব্যাহত আছে। মঙলবাৰে এই ক্ষোভৰ বহুপ্ৰকাশ ঘটে গুৱাহাটীৰ মহানগৰীৰ অজন্তা পথস্থিত গৌৰৱ গগৈৰ বাসগৃহৰ সন্মুখত। নিশা শতাধিক কংগ্ৰেছ কৰ্মীয়ে গগৈৰ ঘৰৰ সন্মুখত সমবেত হৈ প্ৰতিবাদ সাব্যস্ত কৰা দেখা যায়। কোনো কাৰণতে দলগাঁও ৰাইজ দলক এৰি দিবলৈ সন্মত নহয় বুলি প্ৰতিবাদকাৰীয়ে নিজৰ স্থিতি স্পষ্ট কৰে। দলগাঁও সমষ্টিৰ ৰাইজৰ দলক এৰি দিলে কঠোৰ আন্দোলনৰ হুংকাৰো দিয়ে তৃণমূল কৰ্মীসকলে। ইফালে দিল্লীত স্ক্ৰিনিং কমিটিৰ বৈঠক সামৰি উভতি অহাৰ পিছতেই গৌৰৱ গগৈ দলীয় কৰ্মীৰ এই বিদ্ৰোহৰ সন্মুখীন হয়। ক্ষোভিত কংগ্ৰেছ কৰ্মীয়ে অভিযোগ অনুসৰি দলগাঁও সমষ্টি সন্দৰ্ভত কোনো সিদ্ধান্ত লোৱাৰ আগতে স্থানীয় কৰ্মী আৰু ৰাইজৰ মতামত গ্ৰহণ কৰা হোৱা নাই। ঘটনাস্থলীত আৰক্ষীৰ উপস্থিতিত পৰিস্থিতি নিয়ন্ত্ৰণত ৰখা হয়। আনহাতে দলীয় মহলত এই ঘটনাই ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। গোৰখপুৰত নগা মহিলা চিকিৎসকক যৌন নিগ্ৰহৰ অপচেষ্টা মাছৰ গৰিহণা। উত্তৰ প্ৰদেশৰ গোৰখপুৰত এগৰাকী নগা মহিলা চিকিৎসকক যৌন নিগ্ৰহৰ প্ৰচেষ্টা চলোৱাৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। ফলোছ STWSDSDSD ডিজিটেল ডেস্ক উত্তৰ প্ৰদেশৰ গোৰখপুৰত এগৰাকী নগা মহিলা চিকিৎসকক যৌন নিগ্ৰহৰ প্ৰচেষ্টা চলোৱাৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।
সোমবাৰে সন্ধিয়া এইমছৰ সমীপত এই নাৰকীয় ঘটনাটো সংঘটিত হয়। এই ঘটনাৰ পাছতে উত্তৰ পূৰ্বাঞ্চলত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। আৰক্ষীৰ সূত্ৰৰ পৰা জানিব পৰা মতে দেওবাৰে সন্ধিয়া এটা মলৰ পৰা এইমছৰ হোষ্টেললৈ উভতাৰ সময়ত বাইকত অহা 3 যুৱকে চিকিৎসকগৰাকীক লক্ষ্য কৰি লৈ প্ৰথমে উত্তৰ পূৰ্বাঞ্চলক লৈ অশ্লীল মন্তব্য কৰিছিল। তাৰ পাছত যুৱতীগৰাকীক শাৰীৰিক আক্ৰমণৰ চেষ্টা চলায় দুৰ্বৃত্তই। ইফালে চিকিৎসকগৰাকীয়ে প্ৰাণপণে দৌৰি হোষ্টেললৈ আগবাঢ়িলেও অভিযুক্তসকলে আগভেটা দি তেওঁক শাৰীৰিকভাৱে অপদস্থ কৰাৰ অভিযোগ উত্থাপন হৈছে। প্ৰায় 1.5 কিলোমিটাৰ ধৰি তেওঁক অনুসৰণ কৰাৰ পাছত এইমছৰ 2 নং প্ৰৱেশদ্বাৰৰ ওচৰত চিকিৎসকগৰাকীয়ে চিঞৰ-বাখৰ কৰা 3 অভিযুক্তই স্থান ত্যাগ কৰে। পিছত চিকিৎসকগৰাকীয়ে সহবাসীসকলক ঘটনাৰ বিষয়ে অৱগত কৰি আৰক্ষীৰ কাষ চাপে। আৰক্ষীয়ে গোচৰ পঞ্জীয়ন কৰি চিচিটিভি ফুটেজ পৰীক্ষা কৰাৰ জৰিয়তে 3জন অভিযুক্তক চিনাক্ত কৰে। সোমবাৰে আৰক্ষীয়ে 2জন অভিযুক্ত শুভম গুপ্তা 22 আৰু অমৃত বিশ্বকৰ্মা 21 কো গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। তৃতীয়জন অভিযুক্ত এতিয়াও পলাতক হৈ আছে। 3 অভিযুক্তৰ ঘৰ দেউৰীয়া জিলাত বুলি জানিব পৰা গৈছে। ঘটনাটোৱে সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলত তীব্ৰ ক্ষোভৰ সৃষ্টি কৰিছে। নাগালেণ্ডত ছাত্ৰ সংগঠনসমূহে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰি দোষীসকলক কঠোৰ শাস্তি প্ৰদানৰ দাবী জনাইছে। ইয়াৰ উপৰিও মানৱ অধিকাৰ সংগ্ৰাম সমিতিয়েও ঘটনাটোক কঠোৰ ভাষাৰে নিন্দা কৰি দৃষ্টান্তমূলক শাস্তিৰ দাবী জনাইছে। সংগঠনটোৱে কয় যে দেশৰ বিভিন্ন প্ৰান্তত উত্তৰ পূৰ্বাঞ্চলৰ যুৱতীসকলৰ ওপৰত ঘটি থকা এনে ঘটনা অত্যন্ত উদ্বেগজনক আৰু চৰকাৰে তেওঁলোকৰ সুৰক্ষাৰ বাবে সম্ভৱপৰ সকলো ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। বিশিষ্ট সাহিত্যিক তৰেণ বড়োৰ আদ্যশ্ৰাদ্ধ আৰু স্মৃতিচাৰণ সভাৰ আয়োজন। আজি বিশিষ্ট বড়ো সাহিত্য সভাৰ প্ৰাক্তন সভাপতি, সাহিত্য অকাডেমীৰ বড়ো উপদেষ্টা কমিটিৰ আহ্বায়ক লেখক সাহিত্যিক তৰেণ বড়োৰ আদ্যশ্ৰাদ্ধ। আজি বিশিষ্ট বড়ো সাহিত্য সভাৰ প্ৰাক্তন সভাপতি, সাহিত্য অকাডেমীৰ বড়ো উপদেষ্টা কমিটিৰ আহ্বায়ক লেখক সাহিত্যিক তৰেণ বড়োৰ আদ্যশ্ৰাদ্ধ। বিগত 14 ফেব্ৰুৱাৰীত মহানগৰীৰ উইণ্ট্ৰব হাস্পাতালত শেষ নিশ্বাস ত্যাগ কৰিছিল সাহিত্যিকগৰাকীয়ে। আজি তৰেণ বড়োৰ আত্মাৰ চিৰশান্তি আৰু সদগটো কামনাৰ্থে পৰিয়ালৰ লোকে গুৱাহাটীস্থিত খাৰঘুলি ৰাজহুৱা খেলপথাৰ প্ৰাংগণত লালসিং হাইস্কুলৰ সমীপত আদ্যশ্ৰাদ্ধৰ অনুষ্ঠান অনুষ্ঠিত কৰিছে। এই শ্ৰদ্ধানুষ্ঠানৰ লগতে সংগতি ৰাখি এখনি স্মৃতিচাৰণ সভাৰ লগতে এখনি স্মৃতি গ্ৰন্থ উন্মোচন কৰা হ'ব বুলি জানিব পৰা গৈছে। এই অনুষ্ঠানচোক বড়ো সাহিত্যানুৰাগীৰ লগতে কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকিব। দিল্লীৰ কাশ্মীৰী গেটত গুলীচালনা আহত গেংষ্টাৰ লৰেন্স বিষ্ণোইৰ অধিবক্তা। নতুন দিল্লীৰ কাশ্মীৰী গেট অঞ্চলত মঙলবাৰে নিশা প্ৰায় 10 বজাত এখন গাড়ীক লক্ষ্য কৰি অজ্ঞাত দুৰ্বৃত্তই গুলীচালনা কৰে। নতুন দিল্লীৰ কাশ্মীৰী গেট অঞ্চলত মঙলবাৰে নিশা প্ৰায় 10 বজাত এখন গাড়ীক লক্ষ্য কৰি অজ্ঞাত দুৰ্বৃত্তই গুলীচালনা কৰে। এই ঘটনাত এজন লোক আহত হয়। আৰক্ষীৰ সূত্ৰ অনুসৰি গাড়ীখনত মুঠ 5জন লোক আৰোহী আছিল। গুলীচালনাৰ পিছতে আক্ৰমণকাৰীসকল স্থান ত্যাগ কৰে। আহত ব্যক্তিজনে নিজকে গেংষ্টাৰ লৰেন্স বিষ্ণোইৰ লিগেল টীমৰ সদস্য বুলি দাবী কৰিছে। অৱশ্যে আৰক্ষীয়ে এতিয়াও এই দাবীৰ আনুষ্ঠানিক নিশ্চিতকৰণ কৰা নাই। ঘটনাৰ সময়ত গাড়ীখনত থকা আন 4জন লোক নিৰাপদে আছে। আহত লোকজনক তৎক্ষণাত ওচৰৰ চিকিৎসালয়লৈ লৈ যোৱা হয়। বৰ্তমান তেওঁৰ অৱস্থা স্থিৰ বুলি জানিব পৰা গৈছে। দিল্লী আৰক্ষীৰ ডিচিপি ঘটনাস্থলীত উপস্থিত হৈ সংবাদ মাধ্যমৰ আগত সদৰি কৰে যে নিশা প্ৰায় 10 বজাত কাশ্মীৰী গেটৰ সমীপত এখন গাড়ীৰ ওপৰত গুলীচালনাৰ খবৰ পোৱা যায়। ঘটনাস্থলীত উপস্থিত হৈ দেখিলো গাড়ীখনত 4-5 ৰাউণ্ড গুলী চলোৱা হৈছে। এজন লোক আহত হৈছে আৰু তেওঁক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। আমাৰ দলে তদন্ত আৰম্ভ কৰিছে।
আৰক্ষীয়ে জনোৱা মতে চিচিটিভি ফুটেজ, সাক্ষীৰ বক্তব্য আৰু আন প্ৰযুক্তিগত প্ৰমাণৰ আধাৰত আক্ৰমণকাৰীসকলৰ চিনাক্তকৰণৰ চেষ্টা চলি আছে। চাৰিওফালে নাকাবন্দী কৰি সন্দেহজনক লোকসকলৰ সন্ধান অব্যাহত ৰাখিছে। আৰক্ষীৰ মতে আক্ৰমণৰ উদ্দেশ্য এতিয়াও স্পষ্ট হোৱা নাই। হোলীৰ উপহাৰ মুখ্যমন্ত্ৰী ২৭ ফেব্ৰুৱাৰীতে ৰাজ্যিক কৰ্মচাৰীয়ে লাভ কৰিব দৰমহা। সামাজিক মাধ্যম যোগে জনালে ড শৰ্মাই। ষ্টাফ ৰূপৰাৰ ২৪ ফেব্ৰুৱাৰী ৰাজ্যিক কৰ্মচাৰীলৈ আগতীয়াকৈ হোলীৰ উপহাৰ আগবঢ়ালে ৰাজ্য চৰকাৰে। ৰাজ্যিক কৰ্মচাৰীৰ চলিত মাহৰ দৰমহা ২৭ ফেব্ৰুৱাৰীতে প্ৰদান কৰা হ'ব। সামাজিক মাধ্যম যোগে এই কথা অৱগত কৰিলে মুখ্যমন্ত্ৰী ড হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰীয়ে ২৭ ফেব্ৰুৱাৰীতে ৰাজ্যিক কৰ্মচাৰীয়ে এক্স হেণ্ডেল যোগে প্ৰকাশ কৰে যে হোলীৰ আনন্দ একেলগে থকাৰ সময়। আমাৰ নিষ্ঠাৱান ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলৰ প্ৰতি কৃতজ্ঞতাৰ ইংগিত হিচাপে মাৰ্চ মাহৰ প্ৰথম সপ্তাহৰ বাবে নিৰ্ধাৰিত দৰমহা ২৭ ফেব্ৰুৱাৰীতে ক্ৰেডিট কৰা হ'ব। আপোনালোক আৰু আপোনাৰ পৰিয়াললৈ সজীৱ আৰু সমৃদ্ধিশালী কামনা কৰিলোঁ। উল্লেখ্য যে চলিত ফেব্ৰুৱাৰী মাহৰ দৰমহা সাধাৰণতে মাৰ্চ মাহৰ প্ৰথম সপ্তাহত আদায় দিয়া হয় যদিও হোলী উপলক্ষে এইবাৰ ২৭ ফেব্ৰুৱাৰীতে ৰাজ্যিক কৰ্মচাৰীসকলে দৰমহা লাভ কৰিব। আন্তৰ্জাতিক মুদ্ৰানিধিৰ সমীক্ষাত উদ্বেগজনক তথ্য। ভাৰতত কৃত্ৰিম বুদ্ধিমত্তাৰ প্ৰয়োগে কাঢ়িব ২৬% চাকৰি। যুৱ প্ৰজন্ম সৰ্বাধিক ক্ষতিগ্ৰস্ত হোৱাৰ আশংকা, বিশ্বজুৰি কৰ্মসংস্থাপন হেৰুৱাব ৪০%কৈ। ভয়ংকৰভাৱে প্ৰভাৱান্বিত হ'ব আমেৰিকা কানাডাৰ দৰে উন্নত ৰাষ্ট্ৰও। ২৪ ফেব্ৰুৱাৰী তথ্য প্ৰযুক্তিৰ উত্তৰণে মানৱ জাতিৰ জীৱন যাত্ৰা সহজসাধ্য কৰি তুলিছে যদিও ইয়াৰ সমান্তৰালভাৱে নিবনুৱাৰ সংস্থাপনক লৈ ভয়ংকৰ বাৰ্তা কঢ়িয়াই আনিছে। সম্প্ৰতি সৰ্বত্ৰ চৰ্চিত এক মাধ্যম হৈছে কৃত্ৰিম বুদ্ধিমত্তা, চমুকৈ AI। বিশ্বজুৰি কৃত্ৰিম বুদ্ধিমত্তাই শিক্ষাখণ্ডৰ পৰা আৰম্ভ কৰি প্ৰতিৰক্ষাৰ ক্ষেত্ৰখনলৈকে এক বৈপ্লৱিক সূচনা কঢ়িয়াই আনিছে। আজিৰ তাৰিখত AIৰ মাধ্যমেৰে মৃত মানুহকো জীৱন্ত ৰূপত দৃশ্যশ্ৰাব্য মাধ্যমত জীয়াই তুলিব পাৰি। এক কথাত ক'বলৈ গ'লে সকলো ক্ষেত্ৰতে এতিয়া কৃত্ৰিম বুদ্ধিমত্তাৰ প্ৰভাৱ পৰিছে। অমৃত নিৰ্ধাৰিত পৰিমাণতকৈ বেছিকৈ গ্ৰহণ কৰিলে স্বাস্থ্যৰ অৱনতি। ভাৰতত কৃত্ৰিম বুদ্ধিমত্তাৰ প্ৰয়োগে কাঢ়িব হোৱাৰ লেখীয়াকৈ AIৰ ব্যাপক প্ৰভাৱে এতিয়া চাকৰিৰ ক্ষেত্ৰখনতো বহু নেতিবাচক প্ৰভাৱ পেলাইছে। ইয়াৰ ফলত সৰ্বাধিক ক্ষতিগ্ৰস্ত হ'ব নৱপ্ৰজন্ম। উন্নয়নশীল দেশ হিচাপে পৰিচিত বিশ্বৰ ভিতৰত সৰ্ববৃহৎ গণতন্ত্ৰৰ দেশ ভাৰতবৰ্ষত আগন্তুক সময়ত কৃত্ৰিম বুদ্ধিমত্তাই ভয়ংকৰ ক্ষতি কৰিব। AIৰ ব্যাপক প্ৰভাৱৰ ফলত ভৱিষ্যতে ভাৰতবৰ্ষত ২৬%কৈ কৰ্মসংস্থাপন হেৰুওৱাৰ আশংকাই দেখা দিছে। এই অশনি সংকেত কঢ়িয়াই আনিছে আন্তৰ্জাতিক মুদ্ৰানিধিৰ প্ৰধান ক্ৰিষ্টালিনা জৰ্জিয়েভাই। AI সন্দৰ্ভত দিয়া এক সাক্ষাৎকাৰ জৰ্জিয়েভাই এই আশংকা ব্যক্ত কৰি কয় যে AIৰ ব্যাপক প্ৰভাৱৰ বাবে সৰ্বাধিক ক্ষতিগ্ৰস্ত হ'ব প্ৰাথমিক স্তৰৰ কৰ্মচাৰীসকল। যিসকল লোকে মহাবিদ্যালয়ৰ পৰীক্ষা সমাপ্ত কৰি চাকৰিত ভৰি দিছে তেওঁলোক অৰ্থাৎ নৱপ্ৰজন্মৰ প্ৰতিনিধিসকল AIৰ প্ৰভাৱত অধিক ক্ষতিগ্ৰস্ত হ'ব। IMF প্ৰধান জৰ্জিয়েভাৰ মতে অকল ভাৰতবৰ্ষই নহয় বিশ্বজুৰি চাকৰিৰ বজাৰখনত AIয়ে এক প্ৰকাৰ চিনামি আনিছে। এক সমীক্ষাৰ কথা সদৰি কৰি তেওঁ কয় যে ভাৰতবৰ্ষত ২৬%কৈ চাকৰি হেৰুওৱাৰ লগতে বিশ্বজুৰি ৪০%কৈ কৰ্মসংস্থাপন হেৰুওৱাৰ আশংকা ঘনীভূত হৈছে। অকল ভাৰতবৰ্ষৰ দৰে উন্নয়নশীল দেশেই নহয়, AIৰ নেতিবাচক প্ৰভাৱে উন্নত দেশ যেনে আমেৰিকা, কানাডা আদিত সৰ্বাধিক প্ৰভাৱ পেলাব। উন্নত দেশসমূহৰ ৬০% লোকে AIয়ে অনা চিনামিক জীৱিকা হেৰুৱাব পাৰে। এই সন্দৰ্ভত সময় থাকোঁতেই সঠিক নীতি গ্ৰহণ নকৰিলে ভৱিষ্যত নৱপ্ৰজন্মৰ বাবে জীৱিকা নিৰ্বাহ কৰাটো যথেষ্ট কঠিন ৰূপে পৰিগণিত হ'ব।
এছিয়াৰ ভিতৰত বৃহৎ গণতান্ত্ৰিক দেশৰূপে পৰিগণিত ভাৰতবৰ্ষ এখন জনবহুল ৰাষ্ট্ৰ। চাকৰিৰ বজাৰখনো এই অনুপাতে বিশাল। প্ৰতি বছৰে লাখ লাখ যুৱক যুৱতীয়ে ভাৰতবৰ্ষত নতুন নতুন চাকৰিত নিয়োজিত হৈছে। 2023-24 বৰ্ষৰ এক পৰিসংখ্যা অনুসৰি চৰকাৰী বেচৰকাৰী খণ্ডকে ধৰি 1,90,00,000 তৰুণ প্ৰজন্মই নতুন চাকৰিত যোগদান কৰিছে। IMF প্ৰধান জৰ্জিয়েভাৰ মতে এই আয়ৰ গতি ৰোধ কৰাৰ কোনো উপায় নাই যদিও সুনিৰ্দিষ্ট পৰিকল্পনাৰ জৰিয়তে এই আয় প্ৰয়োগ কৰিলে ভাৰতৰ মুঠ ঘৰুৱা উৎপাদন 0.% বৃদ্ধি হোৱাৰ লগতে তথ্য প্ৰযুক্তিৰ ক্ষেত্ৰখনতো যথেষ্ট পৰিৱৰ্তন আহিব পাৰে। TCSৰ গৱেষণাৰ জ্যেষ্ঠ বিজ্ঞানী অনিৰ্বাণ দত্ত চৌধুৰীয়ে উল্লেখ কৰা মতে এই আয়ৰ দ্বাৰা সৃষ্ট চিনামূল প্ৰবলতা ৰোধ কৰাৰ একমাত্ৰ উপায় হৈছে আয় সঠিকভাৱে প্ৰয়োগ কৰাটো। IMFে কৰা সমীক্ষাৰ ফলাফলত অবাক হৈ পৰা বিজ্ঞানীগৰাকীয়ে আয়ক ভয় কৰাৰ সলনি নিজে কৰা কামখিনি এই আয়ৰ ব্যৱহাৰেৰে কিদৰে অধিক উন্নত কৰি তুলিব পাৰি তাৰ প্ৰতি দৃষ্টি ৰাখিবলৈ নৱপ্ৰজন্মক আহ্বান জনাইছে। IMFৰ ভয়ংকৰ সমীক্ষাৰ পাছৰ আয় সন্দৰ্ভত শিক্ষা ব্যৱহাৰ পৰিৱৰ্তনৰ পোষকতা কৰিছে যাদৱপুৰ বিশ্ববিদ্যালয়ৰ ইলেক্ট্ৰনিক্স এণ্ড টেলিকমিউনিকেশ্যন ইঞ্জিনিয়াৰিঙৰ অধ্যাপক অমিত কুনাৰে। তেওঁ কয় যে অতদিনে যুধৰণৰ শিক্ষা ব্যৱস্থা চলি আহিছে, প্ৰৱৰ্তিত পৰিস্থিতিত এয়া গ্ৰহণযোগ্য নহয়। যিখিনি কাম এই আয়ৰ দ্বাৰা সম্ভৱ হয় তাতকৈ অধিক কাম আমাৰ শিক্ষাৰ্থীসকলে কৰিব পাৰে। এই আইক ভুল প্ৰমাণিত কৰি বহু সময়ত ছাত্ৰ ছাত্ৰীয়ে বহু উন্নত কাম কাজ কৰিছে। গতিকে এই অনুসৰি মহাবিদ্যালয় পৰ্যায়ত যিকোনো শাখাতেই নহওক শিক্ষা ব্যৱহাৰ পৰিৱৰ্তন কৰিলে আয়ে কোনো ধৰণৰ নেতিবাচক প্ৰভাৱ পেলাব নোৱাৰে। যদিহে IMFে আশংকা কৰা মতে এই আয়ৰ চিনামীয়ে ভাৰতবৰ্ষৰ 26% নৱপ্ৰজন্মৰ চাকৰিৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰে তেন্তে এইসকলৰ ভৱিষ্যত কি হ'ব? এই সন্দৰ্ভত বিশেষজ্ঞসকলে বিদ্যালয় পৰ্যায়ৰ পৰাই চাকৰিমুখী পাঠ্যক্ৰম সংযোজন কৰাৰ বাবে চৰকাৰক পৰামৰ্শ দিছে। এই বিশেষ অংশৰ বাবে অতিৰিক্তভাৱে এডভান্সড প্ৰগ্ৰেমিঙৰ প্ৰশিক্ষণৰ প্ৰয়োজন আছে। বিদ্যালয় পৰ্যায়ৰ পৰাই এই প্ৰশিক্ষণ আৰম্ভ কৰিব লাগিব। ছাত্ৰ ছাত্ৰীৰ দক্ষতা অনুসৰি পাঠ্যক্ৰম প্ৰস্তুত কৰিলে কোনো ধৰণৰ শংকাৰ ভৱিষ্যতে সৃষ্টি নহয়। অৱশ্যে এই ক্ষেত্ৰত চৰকাৰৰ ফালৰ পৰাও সদিচ্ছা লাগিব বুলি মন্তব্য কৰিছে যাদৱপুৰ বিশ্ববিদ্যালয়ৰ এমেৰিটাছ অধ্যাপক অমিত চট্টোপাধ্যায়। তেওঁ কয় যে আয়ৰ আগমনৰ ফলত ক্ষতিগ্ৰস্ত হ'ব পৰা দিশসমূহ চলিজাৰি চাই নতুন পথ সৃষ্টি কৰাৰ প্ৰয়োজন আছে। চৰকাৰী ক্ষেত্ৰৰ লগতে বেচৰকাৰী খণ্ডতো এই ক্ষেত্ৰত কিছু চিন্তা কৰাৰ প্ৰয়োজন আছে। এই আইক লৈ বিভিন্ন সমীক্ষাই দেখুওৱা আশংকাৰ মাজতে একাংশ বিশেষজ্ঞৰ মতে এই আই অৰ্থাৎ কৃত্ৰিম বুদ্ধিমত্তা কেতিয়াও 100% ভৰসাৰ যোগ্য নহয়। মানুহে যিটো কাম নিখুঁতভাৱে কৰিব পাৰে সেয়া এই আয়ে 100% নিৰ্ভুলভাৱে কৰিব যে পাৰিব সেয়া সন্দেহৰ আৱৰ্তত। IMFৰ সমীক্ষাৰ প্ৰতিফলন আগন্তুক সময়ত চাকৰিৰ বজাৰখনৰ প্ৰাথমিক স্তৰত প্ৰতিভাত হ'ব যদিও মানুহৰ ভূমিকাৰ বাদে আন একো বিকল্প থাকিব নোৱাৰে। এই আয়ে কোনখিনিত ভুল কৰিছে সেয়া পৰীক্ষা কৰাৰ বাবে মানুহৰ প্ৰয়োজন হ'ব। ভাৰতবৰ্ষৰ ভিতৰত সমীক্ষা অনুসৰি প্ৰযুক্তিৰ ক্ষেত্ৰখনত সৰ্বাধিক আগবঢ়া ৰাজ্য হৈছে তামিলনাডু। তাৰ পাছতে স্থান লাভ কৰিছে কৰ্ণাটক আৰু মহাৰাষ্ট্ৰ। ডিজিটাইজেশ্যনৰ লগে লগে দিল্লী, কেৰালা, কৰ্ণাটক, মহাৰাষ্ট্ৰ, হাৰিয়ানা, চেন্নাই, বেংগালুৰু, মুম্বাই আৰু পিনেত থকা IT হাবসমূহত এই আই উপযোগী পৰিকাঠামো গঢ়ি তুলিব পাৰিলে বহু সমস্যা সমাধান হ'ব। সময়ৰ লগে লগে বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ উন্নতি সকলোৰে কাম্য। কিন্তু আইৰ আবিৰ্ভাৱ মানৱ সভ্যতাৰ বাবে আশীৰ্বাদ নে অভিশাপ এই সন্ধিক্ষণত এই কথাই বিশেষজ্ঞসকলকো চিন্তিত কৰি তুলিছে। প্ৰযুক্তি বৰ্জন কোনো সমাধান নহয় যদিও প্ৰযুক্তিৰ সৈতে হাত মিলাই ভৱিষ্যতৰ দিশে আগবাঢ়িলে আসন্ন সংকটৰ পৰা নতুন প্ৰজন্মক উদ্ধাৰ কৰিব পৰা যাব। অভাৱনীয় বিকাশৰ বাবে মানুহে এতিয়া বিজেপিক সমৰ্থন কৰে।
উন্নয়নৰ ধুমুহাই উৰুৱাই লৈ যাব নেতিবাচক চিন্তা কৰা লোকক মুখ্যমন্ত্ৰী। ষ্টাফ ৰূপৰাৰ 24 ফেব্ৰুৱাৰী আসন বুজাবুজিৰ জৰিয়তে বিজেপিক পৰাভূত কৰাৰ ৰণকৌশল বিৰোধীয়ে প্ৰস্তুত কৰি থকাৰ সময়তে মুখ্যমন্ত্ৰীৰ ঘোষণা উন্নয়নৰ ধুমুহাই উৰুৱাই নিব বিকাশত। 5 বছৰত এটাও আন্দোলন নহল, ইয়াৰ কাৰণ হ'ল বিকাশৰ ধুমুহা। বিৰোধিতা কৰাসকলে বিৰোধীৰ ৰণকৌশলক নস্যাৎ কৰি আজি মৰিয়নীত মুখ্যমন্ত্ৰী ড হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য অসমখনত আজি অভাৱনীয়, মানুহে কল্পনা কৰিব নোৱাৰা বিকাশ হৈছে। উন্নয়নৰ ধুমুহাই উৰুৱাই লৈ যাব, যাৰ বাবে ৰাইজে বিজেপিক সমৰ্থন কৰিছে। যিসকল লোকে নেতিবাচক চিন্তা কৰে তেওঁলোকক উন্নয়নৰ ধুমুহাই উৰুৱাই নিব। বিকাশৰ বাবে মই কাম কৰি আছো। ৰাজ্যত এতিয়া নেতিবাচক চিন্তা নোহোৱা হৈছে। যোৱা 5 বছৰত এটাও আন্দোলন নহল, ইয়াৰ কাৰণ হ'ল বিকাশৰ ধুমুহাৰ বাবেই কোনো নেতিবাচক লোক থিয় হ'ব পৰা নাই। যোৱা 5 বছৰত বহু আন্দোলন কৰাৰ প্ৰচেষ্টা চলিল, কিন্তু মই অকলে থিয় হৈ থাকিলো। ৰাজ্যত আজি নেতিবাচক লোকসকলৰ বিপৰীতে সকলোৱে মোক সমৰ্থন কৰিছে। কিন্তু নেতিবাচক লোকসকলৰো সংখ্যা কমি আহি থাকিলে অসমত আৰু উন্নয়ন হ'ব। ৰাজ্যৰ যি যি অঞ্চলত বিকাশ বিচাৰে সেই অঞ্চলৰ নিশ্চিতভাৱে বিকাশ হ'ব। আজি অসমত ছেমিকণ্ডাক্টৰ আহিল, চাপৰত থাৰ্মেল পাৱাৰ প্ৰজেক্ট স্থাপন হ'ব, 13 মাৰ্চত ককলি জলবিদ্যুৎ প্ৰকল্প আৰম্ভ হ'ব। এনেধৰণে নীৰৱে আমি বহু কাম কৰি গৈ আছো। চৰকাৰৰ কামক পূৰ্ণ সমৰ্থন কৰা লোকো আছে, কিন্তু প্ৰতিটো স্থানতে ইয়াৰ বিৰোধিতা কৰা লোকো আছে। বিৰোধী মিত্ৰজোঁটৰ মিত্ৰতাক লৈ মুখ্যমন্ত্ৰীৰ কটাক্ষ। ৰাইজৰ দল কংগ্ৰেছৰ মিত্ৰতা হওক বা নহওক, চৰকাৰ হ'ব বিজেপিৰে। কোনেও বিজেপিৰ চৰকাৰক ৰাখিব নোৱাৰে, তা সমষ্টিত কোনো বিৰোধীয়ে নাই। ষ্টাফ ৰূপৰাৰ 24 ফেব্ৰুৱাৰী বিজেপিক পৰাভূত কৰাৰ লক্ষ্যৰে কংগ্ৰেছৰ নেতৃত্বত বিৰোধী ৰাজনৈতিক দলসমূহৰ আসন বুজাবুজিৰ প্ৰক্ৰিয়া চলি থকাৰ সময়তে বিৰোধীৰ এনে মিত্ৰতাক কটাক্ষ কৰি মুখ্যমন্ত্ৰী ড হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য বিৰোধী মিত্ৰতা হ'লেও ৰাইজৰ দল কংগ্ৰেছৰ মিত্ৰতা। বিজেপিৰ চৰকাৰ হ'ব, নহ'লেও বিজেপিৰ চৰকাৰ হ'ব। মৰিয়নীত আজি কংগ্ৰেছে ৰাইজৰ দল অসম জাতীয় পৰিষদক আসন এৰি দিয়াৰ প্ৰসংগত মুখ্যমন্ত্ৰীয়ে কয়, বিৰোধীৰ এনে বুজাবুজিক লৈ মই কোনো গুৰুত্ব দিয়া নাই। ৰাইজৰ দল কংগ্ৰেছৰ নিৰ্বাচনী বুজাবুজি হ'লেও বিজেপিৰ চৰকাৰ হ'ব, নহ'লেও বিজেপিৰ চৰকাৰ হ'ব। কোনেও ইয়াক ৰাখিব নোৱাৰে, তা সমষ্টিত কোনো বিৰোধীয়ে নাই। উল্লেখ্য যে আগন্তুক বিধানসভা নিৰ্বাচনত আসন বুজাবুজিৰে বিজেপিক পৰাভূত কৰাৰ লক্ষ্যৰে অসম জাতীয় পৰিষদক তা সমষ্টি আৰু ৰাইজৰ দলকো তা সমষ্টি এৰি দিয়াৰ সিদ্ধান্ত লৈছে। একে সময়তে কাৰ্বি আংলঙৰ এপিৰেচিয়েলচিক 2খন আৰু বাওঁপন্থী দলক 3খন আসন এৰি দিয়াৰ এক সিদ্ধান্ত লৈছে কংগ্ৰেছে। বিৰোধীৰ এনে মিত্ৰতাক লৈ আজি মুখ্যমন্ত্ৰীয়ে কটাক্ষ কৰাৰ লগতে কাৰ্বি আংলঙত এপিৰেচিয়েলচিক আসন এৰি দিয়াক লৈও যথেষ্ট সৰব হয়। কাৰ্বি আংলঙত আজি মুখ্যমন্ত্ৰী ড শৰ্মাৰ মন্তব্য, জন্মভূমি কাঠাৰৰ এপিৰেচিয়েলচিৰ লগত যিয়ে মিত্ৰতা কৰে সিয়ে ৰাজনীতি ডুবিব। মোৰ বিশ্বাস নিৰ্বাচনত এপিৰেচিয়েলচিও ডুবিব আৰু তেওঁলোকে যাক ল'ব সেই দলো ডুবিব। কাৰণ কাৰ্বি আংলঙৰ ৰাইজে এপিৰেচিয়েলচিক ভাল নাপায়। যোধৰণে তেওঁলোকে ৰাজনীতি কৰে তেনেধৰণৰ ৰাজনীতি কৰিলে কাৰ্বি আংলঙত আকৌ পুৰণি দিনসমূহ ঘূৰি আহিব। ধৰ্ণা ধৰ্মঘট আন্দোলন এইবোৰ পুনৰ কাৰ্বি আংলঙলৈ ঘূৰি আহিব। সেইকাৰণে কোনো ৰাইজে এপিৰেচিয়েলচিকো ভোট নিদিয়ে আৰু তেওঁলোকৰ লগত যিয়ে মিত্ৰতা কৰিছে তেওঁলোককো ভোট নিদিয়ে। ইফালে কাৰ্বি আংলঙৰ খন আসনৰ বাবে নতুন মুখ অহাৰ সম্ভাৱনা স্পষ্ট কৰি আজি মুখ্যমন্ত্ৰীৰে কয়, পুৰণি 4টা সমষ্টিত নতুন মুখৰ বদলি পুৰণি প্ৰাৰ্থীকহে অগ্ৰাধিকাৰ দিব দলে।
আনহাতে কাৰ্বি আংলঙৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহানে এইবাৰ বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা প্ৰসংগত তেওঁ কয় তুলিৰাম ৰংহানে এইবাৰ ৰংখাম বিধানসভা সমষ্টিৰ পৰা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ সম্ভাৱনা আছে যদিও দলে এতিয়াও কোনো সিদ্ধান্ত স্পষ্ট কৰা নাই। বিজেপিৰ আসন বুজাবুজি নিৰ্বাচনৰ আগে আগে চূড়ান্ত কৰা হ'ব বুলিও তেওঁ স্পষ্ট কৰে। পলাশবাৰীৰ ব্ৰহ্মপুত্ৰ মহামাৰাদিয়া চৰত সন্দেহজনক লোকৰ দপদপনি। মিয়াৰ দখলত 10 সহস্ৰাধিক বিঘা ম্যাদী চৰকাৰী ভূমি আজি চলিব উচ্ছেদ। ঘটনাস্থলীত বৃহৎ আৰক্ষীৰ দলৰ সৈতে প্ৰশাসন। নিয়মীয়া বাৰ্তা কুকুৰমাৰা 24 ফেব্ৰুৱাৰী কামৰূপ জিলাৰ পলাশবাৰী সমষ্টিৰ দক্ষিণ সৰুবংশৰ মৌজাৰ ব্ৰহ্মপুত্ৰ চৰাঞ্চলত থকা অসমীয়া খিলঞ্জীয়া লোকৰ ম্যাদীৰ লগতে চৰকাৰী 10 সহস্ৰাধিক বিঘা ভূমিত এতিয়া সন্দেহজনক লোকৰ দয়পনি। অকল তাই নহয়, অতীতৰ পৰা নিজৰ ম্যাদী ভূমিত বাহাৰ খাই থকা অসমীয়া খিলঞ্জীয়া মিয়াৰ দখলত 10 সহস্ৰাধিক বিঘা। গোৱালক উদণ্ড মিয়াই প্ৰহাৰ কৰা বুলিও জানিবলৈ দিয়ে ভুক্তভোগী লোকসকলে। ভুক্তভোগী কৃষকসকলে মুখ্যমন্ত্ৰী ড হিমন্ত বিশ্ব শৰ্মাক শীঘ্ৰত ভূমি বেদখল কৰা মিয়াসকলক উচ্ছেদ কৰিবলৈ অনুৰোধ জনোৱাৰ লগতে তেওঁলোকে ইয়াৰ এটা স্থায়ী সমাধান কৰিবলৈ অনুৰোধ জনায়। উল্লেখ্য যে দশক ধৰি মহামাৰাদিয়াত অসমীয়া খিলঞ্জীয়া কৃষক আৰু গোৱালসকলে পৈতৃক ম্যাদী ভূমিসমূহত কৃষিকৰ্মৰে জীৱন অতিবাহিত কৰি আহিছে। কিন্তু কিছুদিন ধৰি উক্ত স্থানত নিশাৰ ভিতৰত নাৱেৰে অচিনাক্ত তথা সন্দেহজনক লোকে ভূমিসমূহ বেদখল কৰি বীৰত্ব প্ৰদৰ্শন কৰি আহিছে। অস্থায়ী বাসগৃহ নিৰ্মাণ কৰাৰ উপৰি দাদাগিৰিৰে বিভিন্ন ধৰণৰ খেতি যেনে ধান, মাকৈ, সৰিয়হকে আদি কৰি বিভিন্ন ৰবি শস্যৰ খেতি কৰিছে মিয়াসকলে। খিলঞ্জীয়া অসমীয়া গোৱাল আৰু কৃষ্ণকসকলে আজি সবিস্তাৰে বিৱৰি কোৱাত নিউজ লাইভত বাতৰি সম্প্ৰচাৰ হোৱাৰ পিছত যন্ত্ৰচলিত নাৱেৰে ঘটনাস্থলীত উপস্থিত হয় পলাশবাৰী ৰাজহ চক্ৰৰ চক্ৰ বিষয়া অংকিতা শৰ্মাৰ লগতে বৃহৎ আৰক্ষীৰ দল। চক্ৰ বিষয়া অংকিতা শৰ্মাই জানিবলৈ দিয়া মতে কাইলৈ উক্ত স্থানত উচ্ছেদ অভিযান চলাই ভূমিসমূহ মুকলি কৰা হ'ব বুলিও জানিবলৈ দিয়ে। পথ যোগাযোগ উন্নয়নৰ নতুন মাত্ৰা। ৮৬ কিলোমিটাৰ দৈৰ্ঘ্যৰ কাজিৰঙা এলিভেটেড কৰিডৰ প্ৰকল্পই খুলিব সম্ভাৱনাৰ দুৱাৰ। এঘণ্টা ওচৰ চাপি আহিব উজনি নামনি। নামনিৰ পৰা উজনিলৈ যোৱাউজনিৰ পৰা নামনিলৈ অহা যাত্ৰীৰ বাবে ৰাহি হ'ব সময়। পৰ্যটন উদ্যোগিক বাণিজ্যই লাভ কৰিব গতি। ৰাষ্ট্ৰীয় উদ্যানত বৃদ্ধি পাব পৰ্যটকৰ সংখ্যা। কলিয়াবৰ খোলাবন্ধা বোকাখাতত বৃদ্ধি পাব ভূমিৰ মূল্য। উদয়ত বুঢ়াগোহাঁই 24 ফেব্ৰুৱাৰী কেন্দ্ৰীয় চৰকাৰে কলিয়াবৰৰ পৰা নিমলীগড়লৈ ৰাষ্ট্ৰীয় ঘাইপথত নিৰ্মাণ কৰিবলৈ লোৱা মুঠ ৮৬ কিলোমিটাৰ এলিভেটেড কৰিডৰ প্ৰকল্পই সমগ্ৰ উত্তৰ পূৰ্বাঞ্চললৈকে অযুত সম্ভাৱনাৰ দুৱাৰ খুলি দিছে। ৰাজ্যৰ 3খনকৈ গুৰুত্বপূৰ্ণ জিলা ক্ৰমে নগাঁও, কাৰ্বি আংলং আৰু গোলাঘাট জিলাৰ ঘাইপথক সামৰি লোৱা এই এলিভেটেড কৰিডৰ নিৰ্মাণে সমগ্ৰ ঘণ্টা ওচৰ চাপি আহিব উজনি নামনি। অঞ্চলটোৰ আৰ্থসামাজিক উন্নয়নেই নহয়, পৰ্যটন, ঔদ্যোগিক বাণিজ্য, ইউনেস্কোৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙাৰ পাৰিপাৰ্শ্বিক অৱস্থাৰ উন্নয়নৰ ক্ষেত্ৰত ব্যাপক প্ৰভাৱ পেলোৱাৰ সম্ভাৱনা স্পষ্ট। কাজিৰঙাৰ এলিভেটেড কৰিডৰ নিৰ্মাণ প্ৰকল্পই অসমৰ পথ যোগাযোগ আন্তঃগাঁথনি উন্নয়নত এক নতুন মাত্ৰা সংযোগ কৰাৰ লগতে মানুহ আৰু বন্যজন্তুৰ সহাৱস্থানৰ এক নতুন জোৰ স্থাপন কৰাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে। উল্লেখ্য যে মুঠ 6,947 কোটি টকা ব্যয়সাপেক্ষ এই কাজিৰঙা এলিভেটেড কৰিডৰ প্ৰকল্পৰ অধীনত কাজিৰঙা বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ অন্তৰ্ভাগৰ প্ৰায় ৩৫ কিমি পথত উচ্চ বন্যপ্ৰাণী কৰিডৰ নিৰ্মাণ কৰা হ'ব। বৰ্তমানৰ কলিয়াবৰ নিমলীগড় ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত নিৰ্মাণ কৰিবলগা এই প্ৰকল্প নিৰ্মাণৰ বাবে ইতিমধ্যে নিৰ্মাণৰ নিদিবা মুকলি কৰা হৈছে। আনহাতে পথ নিৰ্মাণৰ ক্ষেত্ৰত ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে গ্ৰহণ কৰিবলগা বন আৰু পৰিৱেশ মন্ত্ৰালয়ৰ লগতে আন গুৰুত্বপূৰ্ণ বিভাগসমূহৰ অনুমতিসহ অন্যান্য গুৰুত্বপূৰ্ণ নথিৰ কামো অতি সোনকালে সমাপ্ত হ'ব।
এই সন্দৰ্ভত ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ কাজিৰঙা প্ৰকল্পৰ প্ৰকল্প সঞ্চালক তথা মহাপ্ৰবন্ধক S.R. ভট্টাচাৰ্যই জনোৱা অনুসৰি সকলো ঠিকে ঠাকে থাকিলে অহা ছেপ্টেম্বৰ-নৱেম্বৰ মাহৰ ভিতৰত এলিভেটেড কৰিডৰ নিৰ্মাণৰ কাম আৰম্ভ হোৱাৰ সম্ভাৱনা আছে। কাজিৰঙাৰ এলিভেটেড কৰিডৰ নিৰ্মাণ হলে অঞ্চলটোত কি ধৰণে আন্তঃগাঁথনি তথা আৰ্থসামাজিক ব্যৱহাৰ উন্নয়ন হ'ব, এই সন্দৰ্ভত প্ৰতিক্ৰিয়া দি বিষয়াজনে কয় যে এই এলিভেটেড ৰোডৰ নিৰ্মাণৰ ফলত কাজিৰঙা তথা ৰাজ্যখনলৈ পৰ্যটকৰ সুত বৃদ্ধি হ'ব। উত্তৰ-পূবৰ দুৱাৰমুখ গুৱাহাটীৰ পৰা উজনি অসমলৈ এই এলিভেটেড কৰিডৰ নিৰ্মাণ সম্পূৰ্ণ হলে এঘণ্টা সময় কম লাগিব। অৰ্থাৎ এঘণ্টা কম সময়ৰ ভিতৰত কোনো লোকে বাহনেৰে উজনুনামনি ভ্ৰমণ কৰিব পাৰিব। এনেহলে কাজিৰঙাৰ লগতে উজনি যোৰহাট, শিৱসাগৰ বা ডিব্ৰুগড়লৈ ব্যাপক মাত্ৰাত পৰ্যটকৰ সংখ্যা বৃদ্ধি হ'ব। ঠিক তেনেদৰে চিকিৎসা ক্ষেত্ৰত বহু লোকৰ গুৱাহাটীলৈ যোৱাৰ বাবে সুবিধা হ'ব। ইয়াৰ কাৰণ উল্লেখ কৰি বিষয়াজনে কয় যে এলিভেটেড কৰিডৰ নিৰ্মাণ হোৱাৰ বাবে বাহনৰ স্পীড লিমিট নিষেধ হ্ৰাস হ'ব। অৰ্থনৈতিকভাৱে বাহনৰ ইন্ধন জ্বলন হ্ৰাস হ'ব যানজঁট। বাহনৰ পৰা নিৰ্গত হোৱা কাৰ্বনৰ পৰিমাণ হ্ৰাস হোৱাত বন্যপ্ৰাণীসমূহো সুৰক্ষিত হ'ব। কাজিৰঙাত এলিভেটেড কৰিডৰ নিৰ্মাণৰ ফলত আটাইতকৈ বেছি সুৰক্ষিত হ'ব বন্যপ্ৰাণীসমূহ। বাৰিষাৰ বানৰ সময়ত কাজিৰঙাৰ অভ্যন্তৰৰ পৰা কাৰ্বি পাহাৰকে ধৰি অন্যান্য উচ্চস্তৰৰ ঠাইলৈ যাওঁতে হোৱা বন্যপ্ৰাণীৰ মৃত্যু হ্ৰাসেই এই কৰিডৰ নিৰ্মাণৰ মূল আধাৰ। গতিকে জীৱ-জন্তুৰ সংৰক্ষণ, জীৱ-জন্তুৰ বাধাহীন গতিবিধি আৰু সকলো বত্ৰতে যান-বাহন চলাচল এই কৰিডৰ নিমলীগড় ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত নিৰ্মাণ কৰিবলগা এই প্ৰকল্প নিৰ্মাণৰ বাবে ইতিমধ্যে নিৰ্মাণৰ নিৰ্দেশ মুকলি কৰা হৈছে। আনহাতে পথ নিৰ্মাণৰ ক্ষেত্ৰত ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে গ্ৰহণ কৰিবলগা বন আৰু পৰিৱেশ মন্ত্ৰালয়ৰ লগতে আন গুৰুত্বপূৰ্ণ বিভাগসমূহৰ অনুমতিসহ অন্যান্য গুৰুত্বপূৰ্ণ নথিৰ কামো অতি সোনকালে সমাপ্ত হ'ব। এই সন্দৰ্ভত ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ কাজিৰঙা প্ৰকল্পৰ প্ৰকল্প সঞ্চালক তথা মহাপ্ৰবন্ধক S.R. ভট্টাচাৰ্যই জনোৱা অনুসৰি সকলো ঠিকে ঠাকে থাকিলে অহা ছেপ্টেম্বৰ-নৱেম্বৰ মাহৰ ভিতৰত এলিভেটেড কৰিডৰ নিৰ্মাণৰ কাম আৰম্ভ হোৱাৰ সম্ভাৱনা আছে। কাজিৰঙাৰ এলিভেটেড কৰিডৰ নিৰ্মাণ হলে অঞ্চলটোত কি ধৰণে আন্তঃগাঁথনি তথা আৰ্থসামাজিক ব্যৱহাৰ উন্নয়ন হ'ব, এই সন্দৰ্ভত প্ৰতিক্ৰিয়া দি বিষয়াজনে কয় যে এই এলিভেটেড কৰিডৰ নিৰ্মাণৰ ফলত কাজিৰঙা তথা ৰাজ্যখনলৈ পৰ্যটকৰ সুত বৃদ্ধি হ'ব। উত্তৰ-পূবৰ দুৱাৰমুখ গুৱাহাটীৰ পৰা উজনি অসমলৈ এই এলিভেটেড কৰিডৰ নিৰ্মাণ সম্পূৰ্ণ হলে এঘণ্টা সময় কম লাগিব। অৰ্থাৎ এঘণ্টা কম সময়ৰ ভিতৰত কোনো লোকে বাহনেৰে উজনুনামনি ভ্ৰমণ কৰিব পাৰিব। এনেহলে কাজিৰঙাৰ লগতে উজনি যোৰহাট, শিৱসাগৰ বা ডিব্ৰুগড়লৈ ব্যাপক মাত্ৰাত পৰ্যটকৰ সংখ্যা বৃদ্ধি হ'ব। ঠিক তেনেদৰে চিকিৎসা ক্ষেত্ৰত বহু লোকৰ গুৱাহাটীলৈ যোৱাৰ বাবে সুবিধা হ'ব। ইয়াৰ কাৰণ উল্লেখ কৰি বিষয়াজনে কয় যে এলিভেটেড কৰিডৰ নিৰ্মাণ হোৱাৰ বাবে বাহনৰ স্পীড লিমিট নিষেধ হ্ৰাস হ'ব। অৰ্থনৈতিকভাৱে বাহনৰ ইন্ধন জ্বলন হ্ৰাস হ'ব যানজঁট। বাহনৰ পৰা নিৰ্গত হোৱা কাৰ্বনৰ পৰিমাণ হ্ৰাস হোৱাত বন্যপ্ৰাণীসমূহো সুৰক্ষিত হ'ব। কাজিৰঙাত এলিভেটেড কৰিডৰ নিৰ্মাণৰ ফলত আটাইতকৈ বেছি সুৰক্ষিত হ'ব বন্যপ্ৰাণীসমূহ। বাৰিষাৰ বানৰ সময়ত কাজিৰঙাৰ অভ্যন্তৰৰ পৰা কাৰ্বি পাহাৰকে ধৰি অন্যান্য উচ্চস্তৰৰ ঠাইলৈ যাওঁতে হোৱা বন্যপ্ৰাণীৰ মৃত্যু হ্ৰাসেই এই কৰিডৰ নিৰ্মাণৰ মূল আধাৰ। গতিকে জীৱ-জন্তুৰ সংৰক্ষণ, জীৱ-জন্তুৰ বাধাহীন গতিবিধি আৰু সকলো বত্ৰতে যান-বাহন চলাচল এই কৰিডৰ নিৰ্মাণে সুচল কৰিব। আনহাতে জখলাবন্ধা আৰু বোকাখাত এলিভেটেড কৰিডৰ বাইপাছ নিৰ্মাণ হোৱাত বৰ্তমানৰ পথছোৱাত থকা এই চহৰ দুখন অধিক লাভান্বিত হোৱাৰ সম্ভাৱনা আছে বুলিও সদৰি কৰে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ বিষয়াগৰাকীয়ে। চহৰ দুখনৰ কাষেদি বাইপাছ নিৰ্মাণ হোৱাত যান-বাহন ব্যৱস্থা নিয়ন্ত্ৰণ হ'ব।
তদুপৰি এই দুই চহৰৰ কাষৰীয়া ইয়েদি বাইপাছ নিৰ্মাণ হোৱাত বাইপাছৰ কাষৰীয়া অঞ্চলসমূহৰ ভূমিৰ দাম বৃদ্ধিৰ সম্ভাৱনা আছে। ইফালে জখলাবন্ধা, বোকাখাট আদি চহৰকেইখন বৰ্তমানতকৈ অধিক বহল হোৱাৰ সম্ভাৱনা আছে বুলিও সদৰি কৰে বিষয়াগৰাকীয়ে। উল্লেখ্য যে ইতিমধ্যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কলিয়াবৰত উপস্থিত হৈ এলিভেটেড কৰিডৰৰ ভূমিপূজন সম্পন্ন কৰিছে। মুঠ ৮৬ কিলোমিটাৰ দৈৰ্ঘ্যৰ এই প্ৰকল্প সম্পূৰ্ণ হ'লে গুৱাহাটী, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু নিমলীগড় তৈল প্ৰকল্প পোনপটীয়াকৈ উপকৃত হ'ব। ৰাজ্যৰ উন্নয়নক লৈ 20-90 ছেকেণ্ডৰ ভিতৰত প্ৰস্তুত কৰিব লাগিব ৰেল। যুৱ প্ৰজন্মক উদ্দেশ্যি বিজেপিৰ ৰুল ৰচনা প্ৰতিযোগিতা। ৩টা পৰ্যায়ত হ'ব ৰচনা প্ৰতিযোগিতা, ৰুল প্ৰতিযোগিতা। প্ৰথম পুৰস্কাৰ ২ লাখ টকা, ৰচনা প্ৰতিযোগিতাৰ প্ৰথম পুৰস্কাৰ ২৫,০০০ টকা। ষ্টাফ ৰূপৰাৰ ২৪ ফেব্ৰুৱাৰী বিধানসভা নিৰ্বাচনৰ ধামখুমীয়া মাজতে ৰাজ্যিক বিজেপিৰ সামাজিক মাধ্যমে এক অভিন্ন আয়োজন কৰিছে। ৰাজ্যৰ উন্নয়নক লৈ আয়োজন কৰিছে ৰুল আৰু ৰচনা প্ৰতিযোগিতা। আজি বাজপেয়ী ভৱনত এক সংবাদ মেলযোগে কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই এই প্ৰতিযোগিতাৰ বিস্তৃত বিৱৰণ দি উল্লেখ কৰে যে ৰুল প্ৰতিযোগিতাৰ বাবে যিকোনো লোকে যোৱা ৫ বছৰত অসমত হোৱা ক্ষীপ্ৰ উন্নয়নক বিষয়বস্তু হিচাপে ল'ব পাৰিব। ৰুল প্ৰতিযোগিতাৰ মূল বিষয় হ'ল বিকশিত অসম, অগ্ৰগামী অসম। যুৱ প্ৰজন্মক উদ্দেশ্যি বিজেপি। ন্যূনতম ২০ ছেকেণ্ডৰ পৰা ৯০ ছেকেণ্ডত এই ৰুল প্ৰতিযোগিতাত যিকোনো বয়সৰ লোকে অংশগ্ৰহণ কৰিব পাৰিব। মুখ্যতঃ নৱনিৰ্মিত বাটপথ, দলং, বিদ্যালয়, ষ্টেডিয়াম, চিকিৎসালয়, প্ৰশাসনীয় ভৱন, উদ্যোগ তথা বিভিন্ন আঁচনিৰ দ্বাৰা উপকৃত হোৱা ব্যক্তিকে ধৰি অসম চৰকাৰে কৰা বিভিন্ন উন্নয়নমূলক কৰ্মক বিষয় হিচাপে লৈ নিৰ্মাণ কৰা ৰুলত প্ৰতিযোগীয়ে নিজে ভুমুকি মাৰিব পাৰিব। এই ৰুলৰ বাবে কণ্ঠস্বৰ, সংগীত ব্যৱহাৰৰ ক্ষেত্ৰত কোনো বাধ্যবাধকতা নাই। যিকোনো লোকে এই বিষয়বস্তুক লৈ নিৰ্মাণ কৰা ৰুল অহা ২৬ ফেব্ৰুৱাৰীৰ পৰা ১৫ মাৰ্চৰ ভিতৰত প্ৰস্তুত কৰি নিজৰ ফেচবুক, ইনষ্টাগ্ৰাম একাউণ্টত বা পেজত আপলোড কৰি সেই লিংক ৯৩,৯৫,৭৮,৮98 নম্বৰত প্ৰেৰণ কৰিব লাগিব। প্ৰেৰণ কৰা লিংকৰ লগতে ৰুলটোৰ ডকুমেণ্ট ফৰ্মেট প্ৰেৰণ কৰিব লাগিব। এগৰাকী ব্যক্তিয়ে সৰ্বাধিকটা ৰুল আপলোড কৰিব পাৰিব। প্ৰতিটো ৰুলৰ শিৰোনাম হ'ব লাগিব বিকশিত অসম, অগ্ৰগামী অসম। এই ৰুল প্ৰতিযোগিতাৰ বাবে প্ৰথম পুৰস্কাৰ হিচাপে থাকিব ২ লাখ টকা, দ্বিতীয় পুৰস্কাৰ ১ লাখ টকা আৰু তৃতীয় পুৰস্কাৰ ৫০,০০০ টকা। তদুপৰি বিচাৰক মণ্ডলীৰ বিশেষ পুৰস্কাৰ হিচাপে গৰাকী নিৰ্বাচিত প্ৰতিযোগীকো ৫০,০০০ টকাকৈ দিয়া হ'ব। ৰুল প্ৰতিযোগিতাৰ দৰে ৰাজ্যিক বিজেপিয়ে সদৌ অসম ভিত্তিত আয়োজন কৰিছে ৰচনা প্ৰতিযোগিতা। ৰচনা প্ৰতিযোগিতাৰ বিষয়বস্তু হ'ল ১৮ বছৰ অনুৰ্ধ কিশোৰ কিশোৰীৰ বাবে ভৱিষ্যতৰ অসম নিৰ্মাণত বিজেপিয়ে ল'ব পৰা ভূমিকা। ১৮ বছৰৰ পৰা ৪০ বছৰ বয়সৰ যুৱ ভোটাৰৰ বাবে বিষয় হ'ব নিকা আৰু স্বনিয়োগ ব্যৱস্থা তথা শাসন ব্যৱস্থা প্ৰতিষ্ঠাত বিজেপিৰ চৰকাৰৰ অৱদান। ৪০ ঊৰ্ধ্বৰ নাগৰিকৰ বাবে ৰচনাৰ বিষয় হ'ব ২০৪৭ চনৰ অসমখনক সুৰক্ষিত কৰি ৰখাৰ বাবে বিজেপিয়ে ল'ব পৰা পৰিকল্পনা। প্ৰতিটো শাখাৰ বাবে প্ৰথম পুৰস্কাৰ হিচাপে থাকিব ২৫,০০০ টকা, দ্বিতীয় পুৰস্কাৰ ১৫,০০০ টকা আৰু তৃতীয় পুৰস্কাৰ ১০,০০০ টকা। ৰচনাসমূহ ১৫ মাৰ্চৰ ভিতৰত ৯৩,৯৫,৭৮,৮98 নম্বৰত ডকুমেণ্ট PDF আকাৰে নিজৰ নাম আৰু সম্পূৰ্ণ ঠিকনাৰ সৈতে হোৱাটছএপ কৰিব লাগিব।